এইয়া ফুলা ফুলা তেল পিঠা দেখিছে আপোনাৰো যদি তেল পিঠা নুফুলে তেতিয়াহলে এই পদ্ধতিৰে বনাওক কাইলৈকে বনাওক খুব সুন্দৰকৈ ফুলিব এয়া দেখিছে একেবাৰে সহজ পদ্ধতিত নতুন সকলৰো তেল পিঠা ফুলিব লগতে এনেকুৱা ধৰণৰ হ'ব কি সুন্দৰ এটা ফুলৰ নিচিনা চেপ হয় বহুতৰে তেল পিঠা বনালে এই চেপটো নাহে বলকচোন কি পদ্ধতিৰে মই এই তেল পিঠাখিনি বনাইছো আপোনালোকক দেখুৱাই দিও একেবাৰে সহজ পদ্ধতি আগতে এটা তেল পিঠাৰ ভিডিও দিছো তেনেকৈও খুব সুন্দৰ হয় কিন্তু নতুন সকলে অকমান অসুবিধা পাইছে বুলি কৈছে যে ফুলা নাই বা কাৰোবাৰ তেনেকুৱা সমস্যা কিন্তু এই পদ্ধতিটো যদি অৱলম্বন কৰে তেতিয়াহলে আপোনালোকৰ তেল পিঠা নুফুলাৰ কোনো কথাই নাই এয়া দেখিছেনে পিঠা কেইখন তেল পিঠাৰ জোখটো মই আজি পাৰফেক্ট কৈ দিম আৰু এটা কথা আগতেও মই তেল পিঠাৰ ভিডিও দিছিলো কিন্তু তেতিয়া মই ময়দা আটা তেনেকৈ একো ব্যৱহাৰ কৰা নাছিলো আৰু মই নকৰোৱে জেনেৰেলি তেল পিঠা বনালে তেনেকৈ খুব সুন্দৰ ফুলে কিন্তু যিসকল নতুন বহুতৰে তেল পিঠাটোত অকমান অসুবিধা হয় বনাবলৈ গতিকে আজি মই যেটো পদ্ধতিত আপোনালোকক তেল পিঠাটো দেখুৱাই দিম এই পদ্ধতিত যদি আপোনালোকে বনাই খুব সুন্দৰকৈ ফুলিব পাৰফেক্ট হ'ব গোটেইখিনি মই একেবাৰে ধুনীয়াকৈ আপোনালোকক বুজাই দিম চাব এয়া হৈছে মোৰ চাউলৰ গুৰি মই এনেকৈ খুন্দি আনি থৈছো ৰ'দত শুকুৱাই পেলাই কাৰণ লাগি থাকিব যিহেতুকে আৰু এই কাপটো দেখিছেনে এই কাপটোৰে মই এই চাউলৰ গুৰি লৈছো আৰু নিমখ অকমান মই আন্দাজমতে ব্যৱহাৰ কৰিছো তলত এয়া 3 কাপ চাব আপোনালোকে চালে বুজি পাব এই 4 কাপ অকমান সৰহকৈ বনাম যিহেতু এই 5 কাপ মই লৈ লৈছো চাউলৰ গুৰি মানে 6 কাপে লৈছো এইখিনি চাউলৰ গুৰি মই লৈ লৈছো আৰু তাৰ পিছত এইখিনি হৈছে ময়দা আপোনালোকে আটাও ল'ব পাৰে এয়া ময়দা মই 1 কাপ আৰু এইখিনি লৈছো কাৰণ এনেকুৱা কাপ থাকে সকলোৰে জোখটো ল'বৰ কাৰণে সুবিধা হ'ব এইখিনি মই ময়দা লৈছো আৰু এয়া হৈছে গুড় মই পগাই লোৱা গুড় হয় আপোনালোকে যদি পগাব নাজানে ভিডিওটো দিয়া আছে পেজত চাব কেনেকৈ কি জোখত পগাব লাগে 1 গিলাচ লৈ লৈছো মই অকমান আও খালি দি দিম কাৰণ যেহেতু ইয়াতে লাগি আছে আৰু গুড়ৰ পৰিমাণটো আপোনালোকে যিমান মিঠা খায় সেই অনুপাতে ল'ব পাৰে লগতে এতিয়া মই এইখিনি খুব সুন্দৰকৈ মিক্স কৰি লম একেলগতে পানীখিনি মই দি নিদিও বেকিং পাউডাৰটো মই পিছত দিম আৰু নিদিলেও ফুলে তথাপিও মই কৈছো নহয় নতুন সকলেও যাতে বনাব পাৰে সেইভাবে মই ভিডিওটো প্ৰস্তুত কৰিছো গতিকে গোটেইখিনি মই দিয়ে বনাই দিম দেখুৱাম কাৰণ বহুতৰে অকমান নুফুলে বা তেনেকৈ ভিতৰত টান হয় এইবোৰ সমস্যাই দেখা দিয়ে সেই কাৰণে মই সকলোৰে সুবিধা হোৱাকৈ এই ভিডিওটো প্ৰস্তুত কৰিছো ইয়াতে মই অকমান গুড় ব্যৱহাৰ কৰিম আৰু অকমান মই গুড় দি লৈছো আৰু পানী দিব লাগিব অকমান চাব বেটাৰটোৰ ওপৰতে নিৰ্ভৰ কৰে বহুত পনীয়াও হ'ব নালাগে আৰু বহুত ডাঠো হ'ব নালাগে আৰু এইখিনি ৰাতিও আপোনালোকে যদি বনাই থৈ দিয়ে খুবেই ভাল বেটাৰটো আৰু ৰাতি নথলেও কথা নাই 3 ঘণ্টাৰ কাৰণে আপোনালোকে থৈ দিব লাগিব পিঠা বনোৱাৰ ভিডিও দি আছো এইকেইদিন মই আচলতে তিল পিঠা আৰু নাৰিকল পিঠাই বনাই আছিলো তেতিয়া ভাবিলো যে বা দুগৰাকী মানে কৈছে যে তেল পিঠাৰ ভিডিওটো ভালকৈ দিবাচোন সেই কাৰণে মই বনালো সকলোলৈকে ভোগালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছো আগতীয়াকৈ মোৰ ডিম্পি ডায়েৰী পেজৰ তৰফৰ পৰা যদি সেই পেজটো এতিয়াও ফলো কৰা নাই ফলো কৰিব কাটিং চিলাৰ ভিডিওৰ বাবে আপোনালোকে ইউটিউব চেনেলত চাব পাৰে ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু কিবা সুধিব লগা থাকিলে মোক আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু অকমান পানী লাগিব এয়া ইয়াতে এতিয়া মই আৰু অকণ পানী দিব লাগিব কাৰণ যেহেতুকে ফুলি উঠিব এইখিনি আমাৰ এয়া এইখিনি মোৰ ইতিমধ্যে ৰেডি হৈছে মই আৰু অকমান এনেকৈ খুব সুন্দৰকৈ ঘটি লম যাতে বস্তুখিনি ভালকৈ মিহলি হয় এতিয়া মই ইয়াতে দিম বেকিং পাউডাৰ 1 চামুচ এই চামুচখনেৰে বেকিং পাউডাৰ মই ইমানখিনি দিছো নিদিলেও ফুলে কিন্তু এয়া এইখিনি মই দি দিলো ধুনীয়াকৈ বেকিং পাউডাৰখিনি দি পেলাই এতিয়া এইখিনি মিক্স কৰি মই ঢাকন মাৰি ধুনীয়াকৈ
ৰাখি দিম এইয়া দেখিছেনে দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ ফুলি আহিছে ইনো দিবও পাৰে আপোনালোকে যদি বেকিং পাউডাৰ নাই এইয়া এইখিনি মই এতিয়া ঢাকোন মাৰি থম 2 ঘণ্টামানৰ কাৰণে এইয়া 2 ঘণ্টা পিছত মই ঢাকোনখন গুচাই দিছো মোৰ ঠিকই আছে যদি আপোনালোকৰ বহুত গোটা হৈ যায় তেতিয়াহলে অকমান পানী দি ল'ব দেখিছেনে বেটাৰটো কোনটো ধৰণৰ হৈছে কোনটো পৰ্যায়ৰ বহুত পনীয়াও হোৱা নাই বহুত গোটাও হোৱা নাই বলক গেছলৈ যাও এতিয়া কেৰাহীত মই তেল দি দিছো এয়া ৰিফাইন তেলে মই ব্যৱহাৰ কৰিছো মিঠাতেলতো কিন্তু বনাব পাৰি যদিহে আপোনালোকে বিচাৰে কিন্তু মই ৰিফাইনে ব্যৱহাৰ কৰিছো গৰম হোৱালে অপেক্ষা কৰিম অতিৰিক্ত গৰম হ'ব নালাগে এয়া এতিয়া মই এখনকৈ গুটেখিনি তেল পিঠা বনাই যাম আচলতে ট্ৰাইপডত ৰখা নাই হাতেৰে ধৰি আছো সেইকাৰণে অকমান লৰচৰ হৈছে দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে পিঠাটো এই পদ্ধতিৰে যদি আপোনালোকে পিঠাখিনি বনাই 3 ঘণ্টামান সময় ৰাখি দিলে হ'ল আৰু ইচ্ছা কৰিলে গোটেই ৰাতিও আপোনালোকে ৰাখিব পাৰে যদিহে বিচাৰে তেতিয়াও ভালে হয় বেয়া নহয় এয়া কিমান ডাঙৰকৈ বনাই বা সৰুকৈ বনাই নিজৰ ওপৰত ইচ্ছা তেল অকমান কম হ'ল মানে সৰহকৈয়ে দিছিলো মোৰ পিঠাখিনি যেতিয়া হ'ব হৈছিল তেতিয়াহে মই কেমেৰাটো অন কৰিছো কাৰণ আগতে যদি মই ভিডিঅ' বনাম বুলি ভাবো তেতিয়া বহুত টাইম লাগি যায় কাৰণ ভিডিঅ'টো প্ৰস্তুত কৰোতে বহুতখিনি চাই চিতি বা তেনেকে বনাব লগা হয় সময়ও বহুতখিনি লাগে এয়া ক'ৰ পৰা চাইছে ভিডিঅ'সমূহ জনাবচোন কিমান ধুনীয়া হৈছে পিঠা কেইটা আৰু ভিতৰতো খুব সুন্দৰ কোমল হয় হৈয়ে গ'ল মোৰ গোটেইখিনি পিঠা বনোৱা চাওকচোন কিমান ধুনীয়া হৈছে এয়া তেল পিঠা ৰেডি হৈ গ'ল আশা কৰো আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি পেজত নতুন পেজটি ফলো কৰিব আৰু কাটিং চিলাৰ ভিডিঅ' চাব বিচাৰিলে ইউটিউবত চাব পাৰে ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত ফলো কৰিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে